এইটো ক্লাছত আজি আমি শিকিম দুটা অংকযুক্ত যিকোনো দুটা সংখ্যাৰ পূৰণফল আমি 2 সেকেন্ডত কেনেকৈ উলিয়াব পাৰো। প্ৰথম যদি আপুনি কোৱেশ্চন এনেকুৱা দেখা পায় যে 15 পূৰণ 15 আছে বা আমি দেখা পালো যে 25 পূৰণ 25 আছে, আমি দেখিয়ে 1 সেকেন্ডত কৰিব পাৰিম। যদি আমি দেখা পাও যে 45 পূৰণ 45 আছে, আমি দেখাৰ লগে লগে 1 সেকেন্ডত সমাধান কৰিব পাৰিম। চাওক ইয়াতে 5 আছে, ইয়াতেও 5 আছে, 5 5 গুণ কিমান 25। ইয়াতে প্ৰথমটো কি আছে 1 আছে 1 আছে, 1ৰ পিছৰ সংখ্যাটো কি 1ৰ পিছৰ সংখ্যাটো 2, আমি দুটা পূৰণ কৰি দিম 1 আৰু 1ৰ পিছৰটো, তেতিয়া কি পাম আমি 1 2 গুণ 2, লগে লগে পালো এনসাৰ। ইয়াতে কি আছে 5 5 5 5 গুণ কিমান 25, তাৰ পিছত ইয়াতে 2 ইয়াতেও 2, 2ৰ পিছৰ সংখ্যাটো কি 3, 2 3 গুণ 6, লগে লগে এনসাৰ পালো। এতিয়া আমি ইয়াতে সেম ৰুলটো ফলো কৰিব পাৰিম। 5 5 গুণ 25, 4ৰ পিছৰ সংখ্যাটো কি 5, 4 পূৰণ 5 কিমান হয় 20, এটো হল এনসাৰ। এতিয়া আমি দ্বিতীয় ট্ৰিক্সটো শিকিম। ইয়াতে আছে 28 পূৰণ ইয়াতে আছে 22, যদি আপুনি দেখা পায় যে ইয়াতে আছে 36, ইয়াতে আছে 34, মানে আমি ইয়াতে কি দেখা পালো, ইয়াতে দেখা পালো যে ইয়াতে এটো এটা সংখ্যা হয়, আমি সকলো জানো সংখ্যাত কি কি থাকে, সংখ্যাত থাকে ডিজিট। যদি আমাক এটা সংখ্যা কয় যে এটো এটা সংখ্যা, 9 টো এটা সংখ্যা, ইয়াতে কেইটা ডিজিট আছে, ইয়াতে এটা ডিজিট আছে, ইয়াতে সংখ্যা এটা 34, 4 টো এটা অংক, 3 টো এটা অংক, যাক আমি কি বুলি কও ইংলিশত ডিজিট বুলি কও। পিছৰ অংকটো দুটা সংখ্যাৰ আমি যোগ কৰি যদি 10 পাও, ইয়াতে আছে 8 আৰু ইয়াতে 2, যোগ কৰিলে কি পাম 10। ইয়াতে আপুনি চাব পাৰে ইয়াৰো এইটো পিছৰ অংকটো আৰু ইয়াৰো পিছৰ অংকটো যোগ কৰিলে 6 4 আমি 10 পালো। আৰু প্ৰথম অংকটো ইয়াতে 2 আছে, ইয়াতে 2 আছে, ইয়াতে 3 আছে, ইয়াতে 3 আছে, যদি একে হয় ইয়াতে একে পাইছো, তেতিয়া আমি ট্ৰিক্সটো ফলো কৰিব পাৰো। কেনেকুৱা ট্ৰিক্স, আমি পিছৰ যি দুটা অংক আছে 6 আৰু 4 এই দুটা লগে লগে পূৰণ কৰি দিম। ইয়াতে কি হল 24, তাৰ পিছত ইয়াতে 3, ইয়াতেও 3 আছে, এতিয়া 3ৰ পিছৰ সংখ্যাটো কি 3ৰ পিছৰ সংখ্যাটো 4, 3 4 গুণ কিমান 12, এনসাৰ হল 1224। 1 সেকেন্ডৰ কথা যদি আপুনি বস্তুটো বুজি পায়। এতিয়া ইয়াতে চাওক আপুনি 8 2 গুণ কিমান 16, তাৰ পিছত ইয়াতে 2 ইয়াতে 2, 2ৰ পিছৰ সংখ্যাটো 3, 2 3 গুণ কিমান 6, ঠিক আছে, আমি ইয়াতে লগে লগে উলিয়াব পাৰিছো, এটো হল এনসাৰ 616। এতিয়া আৰু এটা উদাহৰণ দিম যাতে আপোনাৰ কনফিউজন সকলো দূৰ হৈ যায়। যেনেকৈ যদি আপুনি এক্সামত দেখা পায় যে কি আছে ইয়াতে 21 আছে আৰু ইফালে আছে 29, দুটা পূৰণফল লৈ ল'ব লাগে। আমি 1 সেকেন্ডত কেনেকৈ কৰিম, আপুনি চাওক ইয়াতে 1 আছে, ইয়াতে পিছৰ অংকটো ইয়াতে 9 আছে, 1 9 গুণ কিমান 9। যদি আপুনি এনেকৈ এটা ডিজিট পায়, ইয়াতে আমি এটা ডিজিট পালো, তেতিয়া ইয়াক দুটা কৰিব লাগিব, সদায় মনত ৰাখিব। তেতিয়া আমি কি কৰিম, দুটা অংক কৰিব লাগিলে 0 এটা বহাই দিম, ঠিক আছে। প্ৰথম যিটো আমি পূৰণফল পাম সেইটো দুটা হ'বই লাগিব। যদি এটা আমি ডিজিট পালো, তেতিয়া আমি 0 বহাই দি দুটা কৰি দিম। তাৰ পিছত ইয়াতে কি পালো 2, ইয়াতেও 2, 2ৰ পিছৰ সংখ্যাটো কি 2, পিছৰ সংখ্যাটো 3, 2 3 গুণ কিমান 6, এটা 6 টো বহাই দিম, এটো হ'ব এনসাৰ। এতিয়া নেক্সট ট্ৰিক্সটো আমি চাম, এটো বহুত সহজ ট্ৰিক্স হয়। আমি যিটো ট্ৰিক্স এতিয়া চাব গৈ আছো, এটো ট্ৰিক্সেৰে আমি একদম দুটা অংকযুক্ত সংখ্যা মানে 11ৰ পৰা আমি 99 লৈকে সকলোৰে কাৰণে আমি ফলো কৰিব পাৰো। আমাক দিছে যিকোনো, এতিয়া আমি যিকোনো কৰিব পাৰিম। 23 পূৰণ 27, আমি এটোৰ মুখে মুখে এক লাইনতে কেনেকৈ কৰিব পাৰো 23 আৰু 27। তেতিয়া আমাক যদি পূৰণ কৰিব দিয়ে আমি মুখেৰে কেনে কৰিম, আমি মুখেৰে কৰিব লাগিলে আমি মনে মনে এই দুটা প্ৰথম পূৰণ কৰিলাম, এইটো আৰু এইটো, 3 7 গুণ কিমান হয় 21, 21ৰ 1 বহালো, 2 আমাৰ হাতে থাকিল, ঠিক আছে, 2 আমাৰ হাতত থাকিল। তাৰ পিছত কি কৰিম, আমি মনতে পূৰণ কৰিম, 2 3 গুণ এনে ক্ৰস পূৰণ কৰিম, 2 3 গুণ 6, তাৰ পিছত 2 7 গুণ 14 আৰু দুটা যোগ কৰি দিম 20। এতিয়ালৈকে আমি 20 পালো, হাতত কিমান আছিল 2, 20 2 22 হল, 22ৰ আমি 2 বহাই দিম, 2 হাতত থাকিব। তাৰ পিছত আমি এই দুটা পূৰণ কৰি দিম, 2 2 গুণ 4, তাৰ পিছত আমাৰ হাতত কি আছিল 2 আছিল, 4 2 6, এটো হ'ব এনসাৰ। আমি নেক্সট ভিডিঅ'ৰ পৰা আৰু বেলেগ বেলেগ ট্ৰিক্স শিকিম। 3টা অংকযুক্ত সংখ্যা আমি কেনেকৈ পূৰণ কৰিব লাগে 1 সেকেন্ডত, বা 4টা অংকযুক্ত, বা আমি স্কোয়াৰৰ কেনেকৈ বৰ্গ মূল কেনেকৈ ওলাব লাগে, বৰ্গ কেনেকৈ ওলাব লাগে, সকলো আমি শিকিম। এতিয়া আমি চাম যে 48 আছে আৰু 32 আছে। এতিয়া আমি কেনেকৈ কৰিম, লগে লগে আমি মনতে পূৰণ কৰিলাম, 8 2 গুণ 16, এই দুটা পূৰণ কৰিব, 8 2 গুণ 16ৰ 6, হাতে গ'ল 1, আমি মনতে ৰাখিব লাগিব। আমি কি কৰিম, তাৰ পিছত আমি ক্ৰস পূৰণ কৰিম। এতিয়া এই দুটা পূৰণ কৰিম, প্ৰথমতে 4 2 গুণ 8, ঠিক আছে, 8টো থৈ দিম মনতে, তাৰ পিছত এই দুটা পূৰণ কৰিম, 8 3 গুণ 24 পালো, এতিয়া 24 আৰু দুটা কি কৰি দিম, ক্ৰস কৰি কিনে আমি পূৰণ কৰি তাৰ পিছত দুটাক যোগ কৰি দিম, 24 8 কিমান 32, ঠিক আছে, 32 পালো। এতিয়া আমাৰ মনত কি আছে যে 1 আমাৰ হাতত আছে, 32 1 33 হ'ব, 33ৰ 3 বহাম আৰু আমাৰ হাতত কিমান থাকিল 3 থাকিল। তাৰ পিছত আমি কি কৰিম, এই দুটা পূৰণ কৰিম, 4 পূৰণ 3 কিমান হ'ব 12, আমাৰ 3 হাতত আছিল, 12 3 15, ঠিক আছে, এটো হ'ব আপোনাৰ এনসাৰ।
যোৱাৰ আগতে আকৌ এটা ট্ৰিক্স আপোনাক শিকাই যাওঁ আৰু আমি নেক্সট ভিডিঅ'ত লগ পামেই এতিয়া আমাক যদি ওলাব দিয়ে যে 27 স্কোয়াৰ আমি 2 সেকেন্ডত কেনেকৈ উলিয়াব পাৰো বা 35 স্কোয়াৰ ঠিক আছে 35 স্কোয়াৰ মানে তো আমি লগে লগে উলাই দিমে আমি যেহেতু এইখিনি বস্তু শিকি লৈছো এই 5 5 গুণ 25 বহাই দিম 3 4 গুণ 12 ঠিক আছে কিন্তু এনেকুৱা যদি দিয়ে বা 37 স্কোয়াৰ যদি দিয়ে আমি লগে লগে কেনেকৈ উলাম ইয়াৰ কাৰণে এটা ট্ৰিক্স আছে প্ৰথম যেটো ডিজিট আছে বা অংক আছে এটোক আমি স্কয়াৰ কৰি দিম 2 স্কয়াৰ মানে 2 2 গুণ 4 বহাই দিলো তাৰ দ্বিতীয়টো কি আছে অংক 7 আছে 7 স্কয়াৰ কৰিম তাৰ পিছত 7 স্কয়াৰ যদি কৰো 7 7 গুণ 49 ঠিক আছে ইয়াতে বহাই দিলো তাৰ পিছত কি কৰিম এই অংক দুটা যে আছে 2 7 2 পূৰণ 7 কৰিম তাৰ পাৱাৰটো যে আছে পাৱাৰ 2 আছে 2 পূৰণ 7 পূৰণ 2 2 7 গুণ 14 2 গুণ 28 28 তো আমি তলত বহাই দিম আৰু কেনেকৈ বহাম হেখৰ এটা অংক বাদ দি কিনে বহাম ঠিক আছে ইয়াৰ পৰা বহাম আমি ইয়াৰ পৰা নবহাও এতিয়া আমি এইখিনি যোগ কৰি দিম ইয়াতে পালো 9 8 4 12 2 7 গল 1 4 2 6 1 7 ঠিক আছে এটো হল आंसर আমি নেক্সট ভিডিঅত লগ পাম থ্যাংক ইউ